সন্মিলন প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন তথা আজি সন্মিলনৰ নামত ইয়াত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী আমি অভিভাৱক প্ৰাক্তন ছাত্ৰ বা বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলক এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকে শিক্ষা গ্ৰহণ কৰাৰ উপৰিও মানৱীয় গুণসমূহ যাক নেকি নীতি শিক্ষা বুলি কোৱা হয় সেইবিলাকো তেওঁলোকে আহৰণ কৰাৰ চেষ্টা কৰক নহ'লে আমাৰ এই সমাজখন লগত আমাৰ কোনো সম্পৰ্ক হয়তো এদিন নাইকিয়া হৈ ছাত্রছাত্রীকে আমি কিছু সময় আমার যে বার্তা আমি ছাত্র বলতে গৈছিলোঁ আমি 10 মিনিট সময় আমি ছাত্রছাত্ৰীসকলক ধৈৰ্য সহকাৰে অপেক্ষা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ প্ৰাপ্ত ৰাজমন্ত্ৰী মহোদয়ে তোমালোকক কিছু বহুমূলীয়া ভাষণ দিব, জানিবলগীয়া কথা ক'ব। আশা কৰোঁ আমাৰ সভাপতি মহোদয়ে পৰৱৰ্তী সভাপতি দিব। আলফিদাই এখন এটা মেমন্টৰে তেখেতক আদৰণি জনাইছে। আদৰণি আৰু সম্বোধনা ইমানেই পৰৱৰ্তী কাল থাকিব। এখন বিদ্যালয় গঢ়াটো কিমান টান কাম সেই কথাটো আমি এইভাবে উপলব্ধি কৰাটো দৰকাৰ,
কাৰণ বৰ্তমান সময়ত আমি যদি এখন বিদ্যালয় গঢ়াৰ বাবে কোনোবা আগবাঢ়ি যায়, আজিৰ তাৰিখততো বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আটাইবোৰৰ লগত বাণিজ্যৰ কথাটো জড়িত হৈছে। এতিয়া গোটেইটো গৈ বিজনেছ হৈছে। আজিৰ তাৰিখত এই গোটেই কথাবোৰ এইবাবেই ব্যৱসায় এটালৈ ৰূপান্তৰিত হৈছে, কাৰণ যেতিয়াৰ পৰা প্ৰাইভেটাইজেশ্যন হৈছে, ব্যক্তিগতকৰণ হৈছে, সকলো কথাৰ ব্যক্তিগতকৰণ হোৱাৰ পাছত বহু লোকে ভালকৈ ব্যক্তিগত মাধ্যমৰ শিক্ষানুষ্ঠান চলাই থকাৰ মাজতে দুই এগৰাকীয়ে তাত ব্যৱসায় কৰিছে, বেপাৰীৰ দৰেও কাম কৰিছে। কিন্তু এই বিদ্যালয়খন গঢ়াৰ বাবে যিসকল মানুহে সেই সময়ত চিন্তা কৰিছিল, ৪৭ বছৰ আগতে বিদ্যালয়খন গঢ়ি উঠিছিল, ৪৭ বছৰ আগতে এই অঞ্চলটোক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে বিদ্যালয় এখনৰ প্ৰয়োজন বুলি যিবোৰ মানুহে উপলব্ধি কৰিছিল, সেই মানুহখিনিৰ দূৰদৰ্শী চিন্তাৰ বাবেহে কিন্তু আজি আমি আটাইবোৰ লগ হ'ব পাৰিছোঁ। গতিকে মই এটা কথা একেবাৰে প্ৰথমতে আপোনালোকক ক'ব খোজোঁ, আমি যিমানেই ডাঙৰ বিদ্যালয় আজিৰ তাৰিখত নেদেখোঁ কিয়, মই বিভিন্ন ঠাইলৈ যেতিয়া যাওঁ, বিভিন্ন বিদ্যালয়ৰ সোণালী জয়ন্তী, ৰূপালী জয়ন্তী, বিভিন্ন বিদ্যালয়ৰ হীৰক জয়ন্তীলৈ যেতিয়া যাওঁ, মহাবিদ্যালয়ৰ হীৰক জয়ন্তীলৈ মই যেতিয়া যাওঁ, এটা কথা মই সদায় উপলব্ধি কৰোঁ, সেই চামৰ মানুহখিনিয়ে, সেই চামটোৱে চিন্তা কৰি যোৱাৰ বাবেহে কিন্তু আজি বিদ্যালয়সমূহ জীয়াই আছে। সেই চামটোৰ বাবে আমি সদায় সেইবাবে কৃতজ্ঞ হৈ থাকিব লাগে। গতিকে মই বক্তৃতাৰ একেবাৰে ভিতৰলৈ যোৱাৰ আগত এই বিদ্যালয়খনৰ স্থাপনৰ সৈতে জড়িত যিসকল ব্যক্তি এতিয়াও জীৱিত হৈ আছে, যিসকল ব্যক্তিৰ পৰলোক প্ৰাপ্তি ঘটিছে, তেওঁলোকৰ সেই চেষ্টা, তেওঁলোকৰ সেই কষ্ট, তেওঁলোকৰ সেই পৰিশ্ৰম, এই আটাইবোৰ কিন্তু আমি সোঁৱৰণ কৰাটো বৰ দৰকাৰ। কাৰণ সেই সময়ছোৱাত যি সময়ত তেওঁলোকৰ হাতত অনেক বিকল্প আছিল, এখন স্কুল কিয় স্থাপন কৰিব লাগে সেইটো এটা ডাঙৰ প্ৰশ্ন আছিল, বিদ্যালয়খনৰ প্ৰয়োজন কি, তাৰ সলনি সমজুৱাভাৱে লগ হৈ তেওঁলোকে আন যিকোনো কাম এটা কৰিব পাৰিলেহেঁতেন। কিন্তু বিদ্যালয়খন স্থাপন কৰাৰ বাবে সেই চিন্তাটো যে তেওঁলোকে কৰিলে, আজি বিদ্যালয়খনৰ অৱস্থা যিয়েই নহওক কিয়, আজি বিদ্যালয়খন যি স্থানতেই নাথাকক কিয়, ৪৭ বছৰ আগত সেই চিন্তাটো কৰাৰ বাবে, সেই দূৰদৰ্শী কামটো কৰাৰ বাবে তেওঁলোকৰ ওচৰত আমি আটাই কৃতজ্ঞ হ'ব লাগে। গতিকে মই একেবাৰে আপোনালোকক অন্তৰৰ পৰা অনুৰোধ জনাম, সেই মানুহখিনিৰ বাবে, যিসকল ব্যক্তি জীৱিত হৈ আছে, যিসকল ব্যক্তি আঁতৰি গৈছে, সেই মানুহখিনিৰ বাবে আমি কৃতজ্ঞতাৰ চিনস্বৰূপে এবাৰ হাত চাপৰি বজাব লাগে। কাৰণ তেওঁলোকে সেই সময়ত সেই চিন্তা কৰাৰ বাবে আজি আমি ইয়াত সমবেত হ'ব পাৰিছোঁ। এতিয়া বিদ্যালয়লৈ আহি কি কথা ক'ম, সেইটো বৰ এটা ডাঙৰ কথা। কাৰণ বিদ্যালয়সমূহলৈ আহিলে আজিৰ তাৰিখত মই অনুভৱ কৰোঁ, আমি যেতিয়া বিদ্যালয়ত পঢ়ি আছিলোঁ, মই অসম জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ, যেতিয়া পঢ়ি আছিলোঁ, আমি বিদ্যালয়ত পঢ়ি থাকোঁতে যিমান কথা জানিছিলোঁ, আজিকালি আমাতকৈ ল'ৰা ছোৱালীবোৰে বহু বেছি কথা জানে। কাৰণ আমাৰ সময়ত আমি যিকেইটা মাধ্যমৰ পৰা শিকিছিলোঁ, খুব কম মাধ্যমৰ পৰা আমি শিকিছিলোঁ, কিন্তু আজিৰ তাৰিখত সকলোৰে হাতত মোবাইল ফোন আছে, সকলোৰে হাতত ChatGPT আছে, সকলোৰে হাতত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ বিভিন্ন ধৰণৰ কথা আছে। গিবলি ইমেজ আগতে যদি মই 10 বছৰ আগৰ কথা কল্পনা কৰোঁ, গুৱাহাটীৰ মানুহে যেতিয়া গিবলি ইমেজ বনালেহেঁতেন, তেতিয়া চাগে জোন মাজাৰ ল'ৰা ছোৱালীয়ে গিবলি ইমেজৰ কথা নুশুনিলেহেঁতেন। কিন্তু আজি এনেকুৱা এটা পৰিস্থিতি হৈছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যিকোনো বস্তু এটা যেতিয়া গুৱাহাটীলৈ আহে, মুম্বাইলৈ আহে, দিল্লীলৈ আহে, লণ্ডনলৈ আহে, একে সময়তে কিন্তু জোন মাজালৈও আহে। গতিকে আজিৰ তাৰিখত সিমান বেছি আমি আগবাঢ়ি গৈছোঁ। গতিকে এই প্ৰেক্ষাপটত মই মোৰ একেবাৰে ভাতৃ ভগ্নীসকলক কি ক'ব পাৰিম মই নাজানো। তথাপি মই সদায় এটা কথা ভাবি আচৰিত হওঁ, আপোনালোকৰ সৈতে কথাটো ভগাইহে ল'ব খুজিছোঁ, আপোনালোকে নিজে বিচাৰ কৰি চাব কথাটো শুদ্ধ নে ভুল। আপোনালোকে এখন চিনেমা, এই চিনেমাখন মই ভাবোঁ সকলোৱে মোৰ বয়সত বা মোতকৈ কম বয়সতে এই চিনেমাখন বহুতে চাইছে। 3 ইডিয়টছৰ কথা আপোনালোক আটাইয়ে জানে। 3 ইডিয়টছ চিনেমাখন যেতিয়া মুকলি হৈছিল, যেতিয়া মুক্তি পাইছিল, এনেকুৱা এটা পৰিৱেশ ভাৰতত সংৰচনা হৈছিল যে সেই চিনেমাখন নোচোৱাকৈ কোনো মানুহ থকা নাছিল। সকলোৱে সেই চিনেমাখন চাইছে। চিনেমাখনৰ কাহিনীটো কি, মই যদি একেবাৰে দুটা বাক্যত কৈ দিওঁ, কেইজনমান ছাত্ৰ তেওঁলোকে ইঞ্জিনিয়াৰিং পঢ়িবলৈ যায়। ইঞ্জিনিয়াৰিং যেতিয়া পঢ়ি থাকে, তেতিয়া তেওঁলোকে উপলব্ধি কৰে যে ইঞ্জিনিয়াৰিংটো তেওঁলোকৰ বাবে নহয়, তেওঁলোক ইঞ্জিনিয়াৰিঙৰ বাবে উপযুক্ত নহয়। তেওঁলোকৰ নিজে মনে বিচৰা কামটো তেওঁলোকে পিতৃ মাতৃৰ হেঁচাত কৰিব নোৱাৰে। অৰ্থাৎ তেওঁলোকৰ কোনোবা এগৰাকীয়ে ফটোগ্ৰাফী কৰিব বিচাৰিছিল, মাক দেউতাকে বিচাৰিলে ফটোগ্ৰাফী কিয় কৰিব লাগে, ইঞ্জিনিয়াৰিং কৰিব লাগে। কোনোবা এগৰাকীয়ে আন বিষয়ত জড়িত হ'ব বিচাৰিছিল, মাক দেউতাকে ভাবিলে ইঞ্জিনিয়াৰ হ'লেহে মানুহ, বেলেগ হ'লে মানুহ নহয়, ইঞ্জিনিয়াৰিং কৰিব লাগে। গতিকে তেনেকুৱা এটা পৰিস্থিতিত ছাত্ৰ কেইজন বন্দী হয়। সেইটো 3 ইডিয়টছৰ কাহিনী।
থ্ৰী ইডিয়ট ছবিখন মুকলি হৈছিল 2010 চনৰ আশে পাশে এতিয়া আপোনালোক আৰু 4-5 বছৰমান আগলৈ উভতি যাওক অসমত এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী যিগৰাকী ব্যক্তিৰ গান শুনি আমি আটায়ে ডাঙৰ হৈছোঁ এই মানুহগৰাকীয়ে 2005-6 চন মানত এখন এলবাম কৰিলে এলবামখনত তেওঁ এটা বৰ আচৰিত ধৰণৰ গান সন্নিৱিষ্ট কৰিলে যি ধৰণৰ গানৰ সম্পৰীক্ষা আগতে অসমত হোৱা নাছিল মানুহজনে এটা গান লিখিলে যে দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আমাক সেয়াই লাগে আমাক নেলাগে ওলোটা পৃথিৱী এই গানটো 2005 চনত মানুহজনে লিখিলে মানুহজন জুবিন গাৰ্গে গানটোত কি ক'ব খুজিলে জুবিন গাৰ্গে গানটোক একেখিনি কথাই ক'লে যিখিনি কথা থ্ৰী ইডিয়ট চিনেমাখনত তাৰ প্ৰায় 6 বছৰ 7 বছৰ পাছত ৰাজকুমাৰ হিৰাণী আমিৰ খানে ক'বলৈ চেষ্টা কৰিলে 2005-6 চনত জুবিন গাৰ্গে ক'লে যে ল'ৰা ছোৱালীয়ে নিজৰ পৃথিৱীখন ঘূৰাই পাব লাগে নিজৰ ধৰণে ডাঙৰ হ'বলৈ সুযোগ পাব লাগে পিতৃ মাতৃৰ বুজা তেওঁলোকৰ ওপৰত থাকিব নালাগে 2005-6 চনত জুবিন গাৰ্গে ক'লে যে পৃথিৱীখন ল'ৰা ছোৱালীক ঘূৰাই দিব লাগে যিখন পৃথিৱী যিটো সপোন তেওঁলোকৰ সপোন সেই সপোনটো জীয়াই ৰাখিবলৈ সুযোগ দিব লাগে পিতৃ মাতৃৰ সপোন তেওঁলোকৰ ওচৰত জাপি দিব নালাগে জুবিন গাৰ্গৰ কথা বাদ দিয়ক এতিয়া আপোনালোক লিংকিন পাৰ্ক বুলি এটা খুব ডাঙৰ পশ্চিমীয়া এটা বেণ্ড আছে লিংকিন পাৰ্কৰ গান আমি সৰুতে খুব শুনিছিলোঁ লিংকিন পাৰ্কৰ সেই সময়ৰ জনপ্ৰিয় গানবোৰ আমাৰ বহুতৰ মুখস্থ আছিল লিংকিন পাৰ্কে এটা গান ৰচনা কৰিলে সেই গানটোত যেতিয়া গানটো প্ৰকাশ হ'ল গানটো যেতিয়া মুক্তি পালে সেই গানটোতো একেই কথা যি কথা আমাৰ আমিৰ খান ৰাজকুমাৰ ইৰাণীয়ে ক'লে যি কথা আমাৰ জুবিন গাৰ্গে ক'লে লিংকিন পাৰ্কে নামৰ গানটোতো একেই কথাই ক'লে যে পিতৃ মাতৃৰ হেঁচা পিতৃ মাতৃৰ আধৰুৱা সপোনটো পূৰাবৰ বাবে ছাত্ৰ ছাত্ৰীসকল আগুৱাই যাব নালাগে ছাত্ৰ ছাত্ৰীসকলে নিজে সপোন দেখিব লাগে সেই সপোন তেওঁলোকে খেদিব পাৰিব লাগে সেই সপোনৰ পিছফালে দৌৰিব পাৰিব লাগে গতিকে এই তিনিটা ঘটনাৰ পৰা আমি এটা কথা মই আপোনালোকক একেবাৰে প্ৰথমতে ক'ব খোজোঁ আজিৰ তাৰিখৰ যিখন প্ৰতিযোগিতামূলক পৃথিৱী এই পৃথিৱীত এনেকুৱা ধৰণৰ কোনো কথা আজিৰ তাৰিখত বাকী থকা নাই যে নিজৰ সন্তানে কেৱল ডাক্তৰ ইঞ্জিনিয়াৰ হ'লেহে মানুহ হ'ব সেই চিন্তাটোৰ পৰা আমি মুকলি হ'ব লাগে সেই চিন্তাটোৰ পৰা আমি মুক্তি পাব লাগে 1 নম্বৰ কথা 2 নম্বৰ কথা আজিৰ তাৰিখত এনেকুৱা এটা পৰিস্থিতি আহিছে যে পৃথিৱীত বিভিন্ন ধৰণৰ নতুন সংযোজন নতুন মানুহৰ সংস্থাপনৰ বাট মুকলি হৈছে গতিকে এই সংস্থাপনৰ বাটবোৰৰ বাবে আমাৰ দৃষ্টিভংগী মুকলি হোৱাটো বৰ দৰকাৰ মই যেতিয়া বিভিন্ন ঠাইলৈ যাওঁ মই যেতিয়া এই ধৰণৰ কথা কওঁ যে ল'ৰা ছোৱালীক নিজৰ মতে আগুৱাই যাবলৈ দিবলৈ লাগে ল'ৰা ছোৱালীক নিজে নিজৰ ভৰিত থিয় হ'বলৈ সুযোগ দিব লাগে নিজৰ সপোনটোক খেদিবলৈ সুযোগ দিব লাগে নিজে ভবা ধৰণে আগুৱাই যাবলৈ সাহস দিব লাগে মই এই কথা ক'ব নোখোজোঁ যে পিতৃ মাতৃসকলে শিক্ষাগুৰুসকলে তেওঁলোকৰ দায়িত্ব তেওঁলোকৰ পৰামৰ্শৰ পৰা ল'ৰা ছোৱালীক দূৰত ৰাখিব লাগে মই এই কথাটোৱে ক'বলৈ চেষ্টা কৰিছোঁ ল'ৰা ছোৱালীয়ে যদি গান গাই ভাল পায় ল'ৰা ছোৱালীয়ে যদি নাচি ভাল পায় ল'ৰা ছোৱালীয়ে যদি কবিতা আবৃত্তি কৰি ভাল পায় ল'ৰা ছোৱালীয়ে যদি তৰ্ক কৰি ভাল পায় অভিনয় কৰি ভাল পায় পঢ়া শুনাৰ সমান্তৰালভাৱে সেই কামবোৰ কৰি যোৱাৰ বাবে তেওঁলোকক সেই সুযোগটো দিয়াটো বৰ জৰুৰী এইভাবে মই কথাটো কৈছোঁ কাৰণ মই কটনত প্ৰায় 7 বছৰমান সময় আছিলোঁ এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছোঁ মই এটা কথা সদায় উপলব্ধি কৰোঁ মই বহু এনে ছাত্ৰ ছাত্ৰী লগ পাওঁ যি ছাত্ৰ ছাত্ৰী যেতিয়া মোৰ সৈতে কথা পাতে তেওঁলোকৰ মাজত পঢ়া শুনাৰ বোজা পঢ়া শুনাৰ নিগনি দৌৰটোৰ বাবে তেওঁলোকে কৰি ভাল পোৱা কামবোৰ কেতিয়াবা এৰি থৈ অহা বুলি মই অনুভৱ কৰোঁ এনেকুৱা লাগে যে তেওঁলোকৰ মাজত একোগৰাকী ভাল কণ্ঠশিল্পী আছিল ভাল অভিনেতা আছিল ভাল কবি আছিল ভাল লিখা পঢ়া কৰা মানুহ আছিল কিন্তু পঢ়া শুনাৰ দৌৰত পিতৃ মাতৃৰ হেঁচাত তেওঁলোক এনেকৈ দৌৰি থাকিল সেই ভাল লগা ভাল পোৱা কামবোৰ তেওঁলোকৰ পৰা আঁতৰি গ'ল থ্ৰী ইডিয়টছ জুবিন গাৰ্গ লিংকিন পাৰ্ক আটায়ে আমাক যিখিনি কথা ক'লে এই কথাখিনি এতিয়াও যেন হৈ আছে সেই কথা মই অনুভৱ কৰোঁ এনেকুৱা ল'ৰা ছোৱালী লগ পাওঁ যি ল'ৰা ছোৱালীয়ে যেতিয়া গান গায় সদায় লাজ কৰে গান গাব কিন্তু যিদিনা গান গায় তেওঁ আটাইতকৈ ভালকৈ কলেজখনৰ ভিতৰত আটাইতকৈ ভালকৈ গান গায় কিন্তু সেই ল'ৰা ছোৱালীগৰাকীৰ আজি গানৰ সৈতে যি সম্পৰ্ক থাকিব লাগিছিল সেই সম্পৰ্ক তেওঁৰ নাথাকে অৰ্থাৎ পঢ়া শুনাৰ বাবে তেওঁলোকে এনেকুৱা এটা চক্ৰান্ত বা এনেকুৱা এটা চক্ৰৰ মাজত সোমাই পৰে পঢ়া শুনাৰ কিতাপৰ বাহিৰে তেওঁলোকে জীৱনত কৰি আটাইতকৈ ভাল পোৱা কামটো কৰিবলৈ পাহৰি যায় গতিকে মই আপোনালোকক একেবাৰে প্ৰথমতে এইটোৱে অনুৰোধ কৰিব খোজোঁ ল'ৰা ছোৱালীক নিজৰ মতে জীয়াই থাকিবলৈ দিয়ক গান গাই ভাল পোৱা কবিতা লিখি ভাল পোৱা গল্প লিখি ভাল পোৱা অভিনয় কৰি ভাল পোৱা নাচি ভাল পোৱা কামবোৰ তেওঁলোকক কৰি থাকিবলৈ দিয়ক
তাৰ সমান্তৰালভাৱে পঢ়া শুনাটো জৰুৰী, পঢ়া শুনা কৰিবই, কিন্তু সমান্তৰালভাৱে নিজে ভাল পোৱা কামখিনি কৰি থকাটো বৰ জৰুৰী। আৰু মই আপোনালোকক একেবাৰে বুকুত হাত থৈ ক'ব পাৰোঁ, আজিৰ পৃথিৱীখনত গান গাই, নাচি, কবিতা আবৃত্তি কৰি, অভিনয় কৰি একো কৰিব নোৱাৰি বুলি ভবা চিন্তাটো নাই। আজিৰ তাৰিখত আটাইতকৈ বেছি আপুনি যদি একেবাৰে সৰলকৈ ভাবে, আজিৰ তাৰিখত অসমৰ আটাইতকৈ যিগৰাকী ধনী ব্যক্তি, মই ধনী ব্যক্তি বুলি কওঁতে কেৱল টকাৰে ধনী ব্যক্তি বুলি কোৱা নাই, মৰম, সন্মান, আদৰেৰে যিগৰাকী ধনী ব্যক্তি, সেই ব্যক্তিগৰাকী কিন্তু কোনো ৰাজনীতিবিদ নহয়, সেই ব্যক্তিগৰাকী কিন্তু কোনো ব্যৱসায়ী নহয়, ঠিকাদাৰ নহয়, সেই ব্যক্তিগৰাকী কিন্তু কোনো ডক্তৰ, অভিযন্তা নহয়, সেইগৰাকী এগৰাকী শিল্পী। আজি যদি মই এখেতৰ কথা ক'লে যদি কাৰোবাৰ ডিমতো থাকে, আৰু 10 বছৰ আগলৈ, 20 বছৰ আগলৈ মই যদি ঘূৰি যাওঁ, তেতিয়াও কিন্তু অসমৰ আটাইতকৈ জনপ্ৰিয় ব্যক্তি, আটাইতকৈ মানুহে ভাল পোৱা ব্যক্তিগৰাকী কেতিয়াও ৰাজনীতিবিদ নাছিল, সদায় ডক্টৰ ভূপেন হাজৰিকা আছিল। গতিকে মই এই কথাটোৱে ক'ব খুজিছোঁ, গান গাই, নাচি, কবিতা আবৃত্তি কৰি এই কামবোৰ ল'ৰা ছোৱালীক কৰি থকাৰ বাবে, কৰিবলৈ সুযোগ দিয়াৰ বাবে আপোনালোকে কেতিয়াও কৃপণালী নকৰিব, সেই অনুৰোধটো মই প্ৰথমতে কৰিব খোজোঁ।